আমাৰ সমষ্টি নাছিলে মানে সেইকাৰণে নাছিলে লাগিলে তুমিতো লাগি মেলি এতিয়া সেইখিনি নামটো টাউনৰ এটা পাল টাউনখন আহি গ'ল, এটা পাৰ্ট গ'ল নাজিৰা। বেছিভাগ গোটেই গৌৰীসাগৰটো গোটেই টোটেলটোৱে মোৰ হৈ গ'ল মানে আমাৰ সমষ্টি গোটেইটো শিৱসাগৰ আৰু মেইন ব্লক আমাৰ গৌৰীসাগৰহে হৈ গ'ল। শিৱসাগৰটো হেৰি হৈ গ'ল ইয়াৰ তাত সোমাই গ'ল। শিৱসাগৰ কিছু পাঁচটা যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলোঁ তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলোঁ। লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম, যাতে অহা বছৰ এই সমস্যাটো নাথাকে। আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ, কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ। অকণমান সময় লাগিব, কিন্তু সেইটো আমাৰ চিন্তাত আছে। আমাৰ সমষ্টি নাছিলে মানে সেইকাৰণে নাছিলে লাগিলে তুমিতো লাগি মেলি এতিয়া সেইখিনি নামটো টাউনৰ এটা পাল টাউনখন আহি গ'ল, এটা পাৰ্ট গ'ল নাজিৰা। বেছিভাগ গোটেই গৌৰীসাগৰটো গোটেই টোটেলটোৱে মোৰ হৈ গ'ল মানে আমাৰ সমষ্টি গোটেইটো শিৱসাগৰ আৰু মেইন ব্লক আমাৰ গৌৰীসাগৰহে হৈ গ'ল। শিৱসাগৰটো হেৰি হৈ গ'ল ইয়াৰ তাত সোমাই গ'ল। শিৱসাগৰ কিছু পাঁচটা যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলোঁ তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলোঁ। লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম, যাতে অহা বছৰ এই সমস্যাটো নাথাকে। আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ, কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ। অকণমান সময় লাগিব, কিন্তু সেইটো আমাৰ চিন্তাত আছে।